নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কাচকল বিলাহীৰ লগত মাছৰ আঞ্জা। কেনেকৈনো ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আহকচোন এতিয়া মইনো কেনেকৈ কি কাচকল বিলাহী মাছ কেনেকৈনো ৰান্ধিলোঁ, কিনো ল'লোঁ ৰান্ধোতে ল'বলগীয়া হ'ল তাকে দেখুৱাওঁ। আহক। এয়া মই এতিয়া কাচকল 3টা গুচাই লৈছিলোঁ আৰু বিলাহী 3টা লৈ লৈছিলোঁ। তাতে এইয়া দেখিছেনে বঙালী ধনিয়া। মই বঙালী ধনিয়া বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন দেই। কি পাত বুলি জানেনো জনাবচোন। মই এতিয়া কাচকলকেইটা মিহি মিহিকৈ কাটি ল'ম। গোটেইকেইটা কাচকল এনেদৰে কাটি ল'ম সৰু সৰুকৈ। আপোনালোকে বাৰু কাচকল বিলাহীৰ লগত মাছৰ তৰকাৰী ৰান্ধি খাইছেনে নাই খোৱা মোক কমেণ্ট বক্সত জনাবচোন। যদি নাই খোৱা এনেদৰে এদিন ৰান্ধি খাই চাবচোন, বিৰাট টেষ্টি লাগে খাই। বিশেষকৈ মই বহুত ভাল পাওঁ। আপোনালোকেও এদিন খাই চাবচোন, কেনেকুৱানো পায় মোক জনাব। এতিয়া মই কাচকলকেইটা মোৰ কাটি হৈ গৈছে বৰ্তমান। এতিয়া মই বিলাহীকেইটা কাটি ল'ম। কাচকলকেইটা কাটি শেষ হোৱাৰ পিছতে বিলাহীকেইটা কাটি ল'ম। কাটি লৈ তাৰপিছত মই এটা ছাইডে গেছত কেৰাহীখন পাতি থৈছিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দি থৈছিলোঁ। এইফালে বিলাহীকেইটা কাটি লওঁতে কেৰাহীখনত মই গেছত গৰম হ'ব দিছিলোঁ আৰু তাতে মানে তেল দি থৈ দিছিলোঁ। মই এতিয়া বিলাহীকেইটাও প্ৰায় কাটি হৈ গৈছে। এতিয়া মই তাতে আদা নহৰু কেইফুটামান আদা এডোখৰো গুচাই লৈছিলোঁ, গুচাই থৈ লৈছিলোঁ। বেছি দিয়া নাছিলোঁ, সেইটো কাৰণে মই কেইফুটামান আগতীয়াকৈ গুচাই থৈ লৈছিলোঁ আপোনালোকক দেখুৱাবলৈ নহ'লে। এতিয়া বিলাহী কাটি হৈ যাব। এতিয়া মই আদা নহৰুটো মিক্সিত পিচি নিদিওঁ, খুন্দনাতে খুন্দি দিম। এতিয়া মই বিলাহী গুটিবোৰ চব গুচাই লৈছোঁ। বিলাহী গুটিবোৰ এইটো কাৰণে মই গুচাই লৈছোঁ, বিলাহী গুটিবোৰ খালে হজম নহয় বুলি কোৱা শুনিছোঁ। সেইটো কাৰণে বিলাহী গুটি পাই মই নিদিওঁৱে। বিলাহী গুটি দিলে বোলে বিলাহী গুটিটো হজম নহয় হেনো। সেইটো কাৰণে মই বিলাহী গুটিবোৰ সদায় বিলাহীটো কাটোতে আঁতৰাই লওঁ। আপোনালোকে বাৰু আঁতৰাই লয়নে? বিলাহী গুটিবোৰ এনেদৰে আঁতৰাই লৈ বিলাহীটো কাটি দিলে তেতিয়া বিলাহীটো সোনকালেও সিজে। তেতিয়া বিলাহী গুটিটো খালে মানে গেছৰ প্ৰব্লেমো হ'ব পাৰে, কাৰণ হজম নহয় যে। সেইটো কাৰণে মই বিলাহী গুটি পাই নিদিওঁৱে। মোৰ এতিয়া গোটেইকেইটা বস্তু ৰেডি হৈ গ'ল। এতিয়া মই যে কৈছিলোঁ কেৰাহীখন গৰম কৰি থৈছিলোঁ, তাতে মই এয়া তেল দি দিছোঁ আৰু এতিয়া মাছকেইডোখৰ তাতে হালধি নিমখ ভালকৈ সানি লৈছিলোঁ। মাছকেইডোখৰ ধুই লৈ হালধি নিমখ সানি এতিয়া মই তেলত মাছকেইডোখৰ দি দিলোঁ। অলপ সময় পিছত মাছকেইডোখৰ লৰাই দিম। এয়া মাছকেইডোখৰ প্ৰায় হৈছেগৈ আৰু ৰঙচুৱা দেখিছেনে। এতিয়া মাছকেইডোখৰ মই কাঢ়ি থৈ ল'ম। এইফালে মই পাঁচফোৰণ 1 চামুচ দিলোঁ, তাতে তেজপাত দুখিলা দিলোঁ আৰু শুকান জলকীয়া 2টা দিলোঁ। এতিয়া সেইখিনি অকণমান ফুটিব দিম। পাঁচফোৰণখিনি ফুটাৰ পিছতে তাতে মই এতিয়া বিলাহী দি দিম। বিলাহীখিনি দি মই লৰাই থাকিম অলপ সময়। গোটেই বিলাহীখিনি মই এতিয়া দি দিলোঁ তাত। দি লৈ মই এতিয়া হেতাখনে লৰাই থাকিম। এনেদৰে হেতাখনে লৰাই অলপ বিলাহীটো সিজিবলৈ দিম। আপোনালোকে এনেকৈ খাই পাইছেনে নাই পোৱা বাৰু জনাবলৈ নাপাহৰিব দেই। এয়া মই আদা নহৰুখিনি মিক্সিত খুন্দা নাছিলোঁ, খুন্দনাত খুন্দি লৈছিলোঁ। তাতে অকণমান দি দিলোঁ। খুন্দনাত খুন্দি পেলাই
এতিয়া তাতে মই জোখ অনুসাৰে নিমখ 1 চামুচ দিলোঁ। তাৰপৰা মই এতিয়া তাতে আকৌ হালধি অলপ দি দিম। নিজৰ জোখমতে আপোনালোকে দি ল'ব। মই কাৰণ তাককে ৰান্ধিম, সেইটো কাৰণে মই সেই পৰিমাণেই মই নিমখ আৰু হালধি দিলোঁ। দিয়াৰ পাছত এতিয়া মই বিলাহীখিনি ধুনীয়াকৈ লৰাই দিলোঁ। লৰোৱাৰ পিছত এতিয়া মোৰ প্ৰায় হৈ গ'ল। বিলাহীটো ভজা ধুনীয়াকৈ ভাজ খাই গৈছে আৰু আদা নহৰু চেণ্টটোও নাইকিয়া হৈ গৈছে। এনেদৰে আদা নহৰুটো দি অলপ সময় ভাজিলে আদা নহৰু চেণ্টটো নাইকিয়া হৈ যায়। এতিয়া বিলাহীখিনি ভজা হোৱাৰ পিছত মই তাতে কাচকলখিনি দি দিলোঁ। কাচকলখিনি দিয়াৰ পাছত মই এতিয়া ধুনীয়াকৈ সেইখিনি আকৌ লৰাই দিম। দেখিছেনে, মই কাচকলখিনি তাতে দি দিছোঁ, গোটেইখিনি কাচকল। এতিয়া মই লৰাই থাকিম অলপ সময়। এনেদৰে লৰাই দি সিজিবলৈ দিম। কাচকল আচলতে খাব লাগে, আইৰণৰ কাৰণে বহুত ভাল। কাচকলটো আমি সৰু ডাঙৰ সকলোৱে খাব লাগে। স্বাস্থ্যৰ কাৰণে কাচকলটো বহুত ভাল। এয়া কাচকল সোনকালে সিজে কাচকলটো। এতিয়া দেখিছেনে, পোনে দিছিলোঁহে, দিয়াৰ পাছতে এয়া সিজিয়ে গৈছে কাচকল। ধুনীয়াকৈ সিজি গৈছে কাচকলটো। মই আৰু অলপ এনেকৈ ধুনীয়াকৈ সিজিব দিম। দি লৈ মই এটা ছাইডে পানী গৰম কৰি থৈছিলোঁ। মই এতিয়া হিটা জাৰটোত পানী গৰম দি থৈছোঁ। মই এইখিনি যেতিয়া ধুনীয়াকৈ সিজিব, সিজাৰ পিছত মই তাতে গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পিছত এইখিনি অকণমান উতল আহিবলৈ দিম। আৰু এতিয়া কেনেকুৱা হৈছে চাওঁ, উতল আহি গৈছে। উতল অহাৰ পিছত মই এতিয়া কাচকলটো অকণমান ভাঙি দিছোঁ। গোটেইখিনি যদি ভাঙি দিওঁ পুৰা ডাঠ হৈ যাব কাচকল, সেইটো কাৰণে মই অলপ ভাঙি দিছোঁ। গোটেইখিনিৰ লগতে ভাঙি দিয়া নাই, নহ'লে কাচকল তৰকাৰীটো বহুত ডাঠ হৈ যায়। এতিয়া মই প্ৰায় কাচকল বেছিকৈ ভঙা নাই, অলপ অলপকৈ ভাঙি দিছোঁ। ভাঙি দিয়াৰ পিছত তাতে মই এতিয়া ভাজি থোৱা মাছকেইডোখৰ দি দিম। হেতাত লাগি গৈছে, দেখিছেনে, ভাঙোতে পুৰা সিজি গৈছে মানে কাচকলটো। এতিয়া আপোনালোকে কাচকল বুলি কয়নে কি বুলি কয়? বহুতে আকৌ বেলেগভাৱে কয় নহয়, জনাবচোন দেই। আমি আকৌ কাচকল বুলি কওঁ, কিছুমানে পোৱা কল বুলিও কয়। এতিয়া মাছকেইডোখৰ তাত দি দিলোঁ। দি দিয়াৰ পিছত মোৰ এতিয়া তৰকাৰী হৈ যাব। এতিয়া চাওক, মাছকেইডোখৰ দি দিয়াৰ পিছত ঢাকোনখন দি 5 মিনিটমান এনেদৰে ৰখাই থৈছিলোঁ। ৰখাই থোৱাৰ পিছত এতিয়া পুৰা তৰকাৰীটো ডাঠ হৈ গৈছে, দেখিছেনে। আগতকৈ পানীটো শুহি গ'ল আৰু তৰকাৰীটো ডাঠ হৈ আহিছে। তাতে মই এতিয়া এই যে বঙালী ধনিয়া পাতকেইখিলা যে ধুই থৈছিলোঁ, সেইখিনি হাতেৰে এনেই ছিঙি দিছোঁ। এনেদৰে ছিঙি দিলে মানে চেণ্টটো ধুনীয়াকৈ মাৰে, ধনিয়া চেণ্টটো। সেইটো কাৰণে মই এনেদৰে ছিঙি দিলোঁ। ছিঙি দিয়াৰ পিছত মোৰ এতিয়া তৰকাৰী ৰেডি হৈ